কোন দিশে যাব ভালৰ ফালে নে বেয়াৰ ফালে এটা কাম এবাৰত নোৱাৰিলে হাজাৰ বাৰে চেষ্টা কৰা কেনেকুৱা লাগে আপোনালোকে হেল কমেন্ট কৰি জনাব নমস্কাৰ জনাইছো সকলোকে আৰু পোনপ্ৰথমতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো কাৰণ এইটোৱে যে আপোনালোকে এই ভিডিঅটো চাবলৈ আৰম্ভ কৰিছে কথাটো হ'ল এইটো যে আজি মই আৰু এটা নতুন গানৰ মিউজিক আৰম্ভ কৰিছো এৰেঞ্জমেন্টখিনি মই মিউজিকখিনি কেনেকৈ কৰোঁ বা কি কৰোঁ আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিম আৰু তাৰ আগতে কৈ দিওঁ যে মোৰ যিটো বিয়াৰ উৰুলি গীতটো সেইটো আপোনালোকে ইমান মৰম লগাকৈ আঁকোৱালি লৈছে আচলতে মই ভবাই নাছিলোঁ যে এনেকৈ আঁকোৱালি ল'ব মানুহে 20,000 প্লাছ ৰিল ইতিমধ্যে হৈ গৈছে তো তাৰ বাবে বহুত বেছি ধন্যবাদ এইখিনি বাৰু মানে বহুত বেছি মৰম নহয় কিন্তু মোৰ কাৰণে বহুত বেছি আপোনালোকৰ মৰম আৰু এজেগতে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যে মই কেনেকৈ মিউজিক এৰেঞ্জমেন্টৰ কাম মানে গান এটাৰ মিউজিক কেনেকৈ আৰম্ভ কৰোঁ বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু পোনপ্ৰথমতে দেখাবলৈ লৈছোঁ মোৰ ছেটআপটো এইটোৱে হ'ল মোৰ ষ্টুডিঅ' ছেটআপ আচলতে হোম ষ্টুডিঅ' হয় আৰু বেয়া নাপাব অকণমান মানে খালাং খিচিং হৈ আছে মানে ভেদেলি হৈ আছে বস্তুবিলাক তো মানে কি হয় ইয়াতে কাম কৰা যায় ইয়াতে হেৰি কৰা যায় বস্তুবিলাকতো তেনেকেই থাকি যায় আৰু বেলেগ বাৰু বিশেষ এনেকুৱা পেলনীয়া বস্তু নাই এইটো মানে সেয়ে আৰু এইটো এচি ৰিম'টটো এইবিলাক কাৰ্ড ৰিডাৰটো আছে এইফালে মোৰ ডাইনেমিক মাইক্ৰ'ফোন আৰু এইফালে মোৰ অকণমান এইবিলাক সন্মান দিয়া মোক তো এইটো আছে মোৰ AKG হেডফোন আৰু এডাল আছে মোৰ Sennheiser হেডফোন এইফালে এইটোৱে মোৰ ছেটআপটো খুব সৰু ছেটআপ ইয়াৰ পৰা আপোনালোকে বিয়াৰ উৰুলি শুনিছিলে তো মৰম দিছে আৰু এখন মৰম লগাই কুলিলে চাওকচোন কি ধুনীয়া লাগে বজাই ভাল লাগে কিন্তু দেই তো যি নহওক বাৰু আজি মই আপোনালোকক লাইভ চেহনাইটো বজাব চেষ্টা কৰিম মানে গানটোত মই এড কৰিম বুলি ভাবিছো তো গানটোত কেনেকে বজাও মই আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিম তো তাৰ আগতে মই অকণমান বজাই শুনাই দিছো মানে এইটোৱে বজাম গানটোত ক'ত এপ্লাই কৰিম ক'ত কি কৰিম আপোনালোকক অকণমান বজাই দেখুৱাবলৈ চেষ্টা কৰিম বলক আমি বজাব চেষ্টা কৰোঁ অকণমান প্ৰথম মই এইটো টিপি পেলাই ৰেকৰ্ডিংটো কৰিম লগে ৰেকৰ্ডিংটো কৰিলেও হৈ যাব বলক চেষ্টা কৰোঁ এই দেখিছেনে ভুল হৈ গ'ল আৰু মানে উপায় নাই এবাৰত নহয়ে আকৌ ডিলেট কৰক আকৌ মাৰক মানে তেনেকুৱাই আৰু উপায় নাই কি কৰিব এনেকৈ বস্তুবিলাক মানে হাজাৰ বাৰ চেষ্টা কৰাৰ পিছতহে এবাৰ পাৰফেক্ট হয় তো ঠিক কথাবিলাক তেনেকুৱা মানে এটা কাম এবাৰত নোৱাৰিলে হাজাৰ বাৰে চেষ্টা কৰা তো বলকচোন চেষ্টা কৰোঁ কিমান বাৰনো নহয় চাওঁ কি কম আৰু এই আৰু আকৌ এবাৰ A few moments later. তো ফাইনেলি মানে কিবা এটাতো হ'ল মানে মই তেতিয়াৰ পৰা বহুতবাৰ চেষ্টা কৰিলোঁ তো চেষ্টা কৰাৰ ফলত অলপমান কিবা হৈছে বলকচোন আমি শুনো লাইভ এইখিনি মই বজালো দেই চাই লওক কেনেকুৱা লাগিছে এইখিনি কিবাকে হ'ল অলপমান বাৰু কোৱান্টাইজ কৰিব লাগিব জাগাই পেলাব লাগিব এইটো হ'ল আৰু এই সেম বস্তুখিনিৰে সেম টিউনৰে অকণমান আমি চেনাইটো মানে এটা অক্টেভ লোড বজাম বলকচোন আমি লোড বজাই চাব পাৰোঁ কেনেকুৱা লাগে আৰু তাৰ কাৰণে আমি কি কৰিব লাগিব আমি এটা বেলেগ এটা চেনেল খুলি ল'ব লাগিব মানে এইফালে তো মানে মোৰ এনেকুৱা লাগিছে যেন মই পুৰা একদম মিউজিকৰ ক্লাছ কৰি আছোঁ মই ইমান হেৰি নহয় দেই মই মানে যিখিনি জানো মই সেইখিনিয়ে কৈছোঁ আৰু জানাখিনিৰ বা কিমানখিনি ভুল তাৰো মই নাজানো তো যি নহওক বাৰু এইখন মিডি আমি এটা অক্টেভ কমাই ল'ম ইয়াতে এটা অক্টেভ কমি গ'ল লাইট জ্বলি গ'ল চবৰে বেলেগ বাৰু মোৰ এইটো কমি গ'ল তো ইয়াতে মই অকণমান বজাই শুনাম এতিয়া এইটো বজাব লাগিব এবাৰ তো
তো মানে কিছুমানে কি কৰে যে আমাৰ যিটো আগতে বজালো সেই বজোৱাটোৱে মানে কপি কৰি আনি পেলাই তাতে অক্টেভটো কমাই দিয়ে সেনেকো কৰিব পাৰি কিন্তু মই বজাই অলপমান প্ৰেক্টিসো হয় আৰু লগতে বজাইও ভাল পাওঁ তাৰমানে ডাইৰেক্ট বজাও বলকচোন কিন্তু সেইটো মিউট কৰি লম মই বাৰু বুজি পালে এনেকে বজাব লাগিব ভালকে বজাও যেটো আগৰবাৰ গমে পাইছে বহুতবাৰ ফুল হয় চাই লও মই বজাও উঠি পেলাই আপোনালোক ভালকে আউটপুটটো শুনাই আছো কেনেকুৱা লাগে আপোনালোকে হেল কমেন্ট কৰি জনাব এতিয়া মই বজাও আৰু আপোনালোক গমে পাইছে ইয়াৰ আগত যে বহুতবাৰ ভুল হয় সো ইমান দেখাই থাকিলে আপোনালোকে বৰিং পাই যাব তো ফাইনাল আউটপুটটো আপোনালোক ডাইৰেক্ট শুনাই আছো তাৰপিছত মই কমেন্ট কৰি পেলাই জনাব যে গানটো কোন দিহে যাব ভালৰ ফালে নে বেয়াৰ ফালে আৰু ফাইনালি বজোৱা হৈ গল আৰু বজোৱা হৈ যোৱাৰ লগে লগে আপোনালোকক এতিয়া মই আউটপুটটো ভালকে শুনাই দিম গানটো আৰু বহুত কাম বাকি আছে আজি জাস্ট আৰম্ভণিহে কৰিছো আৰু আপোনালোকে শুনি পালে আউটপুটটো কেনেকুৱা হ'ল কি হ'ল আপোনালোকে আজি জাস্ট আৰম্ভণিহে এটো তো কাম আৰু বহুত বেছি বাকি আছে আজি জাস্ট 1% হৈছে তো গানটো কেনেকুৱা হ'ল বা প্ৰথমখিনি শুনিয়ে কেনেকুৱা এটা লাগিছে মনটোত সেই ফিলটো আপোনালোকে জনাবলৈ নাপাহৰিব আৰু আপোনালোকে মোৰ পেজটো এনেকে ফলো কৰি আগুৱাই নিব বুলি আশা ৰাখিছো আৰু আপোনালোকে বহুত বেছি মৰম আশীৰ্বাদ মোক দিব বুলি মই বহুত আশাবাদী ধন্যবাদ